আপুনি জানেনে নিৰামিষ খাদ্যত যদি ভিটামিন নাথাকিলেহেঁতেন বা শক্তি নাথাকিলেহেঁতেন আটাইতকৈ দুৰ্বল প্ৰাণীটো কোন হ'লেহেঁতেন জানেনে? আপুনি যদি মোৰ চেনেলত যদি নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চাওক। যদি নিৰামিষত যদি আপোনাৰ শক্তি নাথাকিলেহেঁতেন আটাইতকৈ দুৰ্বল প্ৰাণী হ'লেহেঁতেন হাতী। ঠিক তেনেকৈ মানুহৰ ইমান শক্তি আছে, মানুহে গম নাপায় যে তেওঁৰ কিমান শক্তি আছে। তেওঁ যদি সেই শক্তিটো যদি সঠিক কামত যদি প্ৰয়োগ কৰিলেহেঁতেন ঠিক হাতীটোৰ দৰে, হাতী নিজেই নাজানে যে তেওঁৰ শক্তি কিমান, গতিকে মানুহেও নিজে নাজানে যে তেওঁৰ শক্তি কিমান বা শক্তি অনুযায়ী তেওঁলোকে কাম কৰিলেহেঁতেন। গতিকে শক্তি অনুযায়ী কাম কৰক। আপোনাৰ নিজৰ যিটো শক্তি এই শক্তিখিনি আপুনি প্ৰয়োগ কৰক। যিটো মনৰ শক্তি সেই মনৰ শক্তি আপুনি প্ৰয়োগ কৰক। এই মনৰ শক্তিয়ে প্ৰয়োগ কৰিলেহে আপোনাক ওপৰলৈ উঠাই লৈ যাব। গতিকে মনৰ শক্তি আৰু গাৰ শক্তিৰ মাজত পাৰ্থক্য আছে। গতিকে কেৱল যে আপোনাৰ যে গাৰ শক্তিৰে আপুনি যে কাম কৰিব পাৰিব তেনেকুৱা কোনো কথা নহয়। প্ৰথম অৱস্থাত আপোনাৰ মানসিক যিটো শক্তি আৰু যিটো মনোবল আৰু মনোশক্তি এই দুয়োটা বস্তু আপোনাৰ যেতিয়া যোগ হ'ব তেতিয়া আপোনাৰ শক্তিটো দুগুণ বৃদ্ধি হ'ব। গতিকে কেনে লাগিল ভিডিঅ'টো কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি জানেনে নিৰামিষ খাদ্যত যদি ভিটামিন নাথাকিলেহেঁতেন বা শক্তি নাথাকিলেহেঁতেন আটাইতকৈ দুৰ্বল প্ৰাণীটো কোন হ'লেহেঁতেন জানেনে? আপুনি যদি মোৰ চেনেলত যদি নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চাওক। যদি নিৰামিষত যদি আপোনাৰ শক্তি নাথাকিলেহেঁতেন আটাইতকৈ দুৰ্বল প্ৰাণী হ'লেহেঁতেন হাতী। ঠিক তেনেকৈ মানুহৰ ইমান শক্তি আছে, মানুহে গম নাপায় যে তেওঁৰ কিমান শক্তি আছে। তেওঁ যদি সেই শক্তিটো যদি সঠিক কামত যদি প্ৰয়োগ কৰিলেহেঁতেন ঠিক হাতীটোৰ দৰে, হাতী নিজেই নাজানে যে তেওঁৰ শক্তি কিমান, গতিকে মানুহেও নিজে নাজানে যে তেওঁৰ শক্তি কিমান বা শক্তি অনুযায়ী তেওঁলোকে কাম কৰিলেহেঁতেন। গতিকে শক্তি অনুযায়ী কাম কৰক। আপোনাৰ নিজৰ যিটো শক্তি এই শক্তিখিনি আপুনি প্ৰয়োগ কৰক। যিটো মনৰ শক্তি সেই মনৰ শক্তি আপুনি প্ৰয়োগ কৰক। এই মনৰ শক্তিয়ে প্ৰয়োগ কৰিলেহে আপোনাক ওপৰলৈ উঠাই লৈ যাব। গতিকে মনৰ শক্তি আৰু গাৰ শক্তিৰ মাজত পাৰ্থক্য আছে। গতিকে কেৱল যে আপোনাৰ যে গাৰ শক্তিৰে আপুনি যে কাম কৰিব পাৰিব তেনেকুৱা কোনো কথা নহয়। প্ৰথম অৱস্থাত আপোনাৰ মানসিক যিটো শক্তি আৰু যিটো মনোবল আৰু মনোশক্তি এই দুয়োটা বস্তু আপোনাৰ যেতিয়া যোগ হ'ব তেতিয়া আপোনাৰ শক্তিটো দুগুণ বৃদ্ধি হ'ব। গতিকে কেনে লাগিল ভিডিঅ'টো কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।